উপস্থিত থাকা প্রাক্তন সভাপতি, প্রাক্তন মন্ত্রী, প্রাক্তন সাংসদ মাননীয় বিপুল বরা ডাঙৰীয়া, মঞ্চত উপস্থিত থাকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ ইয়াত উপস্থিত থকা আমাৰ উপসভাপতিসকল আৰপি বৰা ডাঙৰীয়া, উপস্থিত থকা তাৰেশ্বৰ বসুমতাৰী ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰাক্তন বিধানসভা অধ্যক্ষ টংক বাহাদুৰ ৰায় ডাঙৰীয়া, প্ৰাক্তন উপ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী মাননীয় দেৱানন্দ ত্যাগী ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদক শিৱামণি বৰা ডাঙৰীয়ানী, AICC সম্পাদক মনোজ চৌহান ডাঙৰীয়া, দেৱালয়ৰ সভাপতি মাননীয় দীপায়ন ডাঙৰীয়া, যোৱা বিধানসভা নিৰ্বাচনত আমাৰ দলীয় প্ৰাৰ্থী বেনু নাথ ডাঙৰীয়া, উপস্থিত থকা আমাক নতুনকৈ যোগদান কৰা দাদা চৰাণ ডাঙৰীয়া, প্ৰেমলাল গঞ্জু ডাঙৰীয়া, ৰাজ শৰ্মা ডাঙৰীয়া, উপস্থিত থকা আমাৰ সম্পাদকসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়াসকল, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিত ডাঙৰীয়ানী, সম্পাদক পাৰ্থ বৰা ডাঙৰীয়া, মিডিয়া সেলৰ সভাপতি বেনু বৰা ডাঙৰীয়া, বীৰেন্দ্ৰ ভূঞা ডাঙৰীয়া, মই সকলোৰে নাম ক'বলৈ বিচৰা নাই। মই মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা জনপ্ৰতিনিধিসকল, আমাৰ বন্ধুসকল আৰু উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, নমস্কাৰ জনাইছোঁ। ইতিমধ্যে কংগ্ৰেছ দলৰ সভাপতি হিচাপে বিভিন্ন যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ, কিন্তু ক'ব লাগিব আজিৰ যোগদান কাৰ্যসূচীত অলপ পৃথক যেন লাগিছে। আজিলৈকে যিমানবোৰ যোগদান কাৰ্যসূচী হৈছে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কৈছোঁ, আজি ঢেকীয়াজুলিৰ ভিতৰত শোণিতপুৰ জিলা কংগ্ৰেছ দ্বাৰা এই যোগদান কাৰ্যসূচী আটাইতকৈ উন্নত, আটাইতকৈ সুন্দৰ, আটাইতকৈ প্ৰভাৱশালী যোগদান কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। সাধাৰণতে কি হয় যে যোগদান কাৰ্যসূচী কেতিয়াবা বিভিন্ন আমি নামবোৰ গাই থাকোঁ আৰু যিবোৰ নাম আমি লওঁ সেইবোৰ মানুহ কিছু অংশ ইমান সময়ৰ পৰা ৰৈ থকাৰ বাবে অলপ সভাৰ পৰা বাহিৰলৈ গুচি যায়। কিয়? চাহ খাব লাগে, গৰম লাগিছে, ঘৰলৈ যাব লাগে, কাম আছে, বিভিন্ন কাৰণ থাকে, যাৰ ফলত কিছু অংশ মানুহবোৰ সেইখন সভাৰ পৰা গুচি যায়। কিন্তু এইবাৰ মই দেখিলোঁ প্ৰথমবাৰ বাবে বহুত সময় পিছত যিমানবোৰ নাম গাই গ'ল প্ৰত্যেকজন ব্যক্তি মঞ্চত উপস্থিত হৈ কংগ্ৰেছ দলক যোগদান কৰিলে। আৰু কেতিয়াবা কি হয় যে ইমান মানুহ যোগদান কৰি থাকে, সভাত বহি থকা মানুহবোৰ অলপ আমনি পায় যে আমি বক্তৃতা কৰিবলৈ আহিছোঁ, কিন্তু ইমান এটা দীঘলীয়া তালিকা, ইমান মানুহ যোগদান কৰি আছে, তেওঁলোকক সম্বৰ্ধনা দিওঁতে মই আমাৰ সভাত গৈ থকা মানুহবোৰ অলপ আমনি পায়। কিন্তু এইবাৰে দেখিলোঁ মানুহবোৰ আহি আছে, কিন্তু যিমানবোৰ মানুহ আহি আছে আমাৰ ঢেকীয়াজুলি কংগ্ৰেছৰ কৰ্মীসকলৰ কথা সমানভাৱে তেওঁলোকৰ বৃদ্ধি হৈ আছে। সেইকাৰণে কৈছোঁ যে আজি এইখন সভাই প্ৰমাণ কৰি দিছে যে অহা বিধানসভা নিৰ্বাচনত ঢেকীয়াজুলিৰ ভিতৰত কংগ্ৰেছ দলৰ জয়টো নিশ্চিত হৈ গৈছে। আজি আপোনালোকৰ মাজত আমি আহিছোঁ, কিন্তু আজি যদি আমি ভাবি লওঁ যে আমাৰ দায়িত্বখিনি শেষ,
আমাক কষ্ট কৰিবলগীয়া নাই তেতিয়া আমাৰ ভুল যে কষ্ট মাত্ৰ আজিৰ পৰা আৰম্ভ হৈ গৈছে কষ্ট মাত্ৰ আজিৰ পৰা আৰম্ভ হৈছে আমি দেখিলো যোৱা বিধানসভা নিৰ্বাচনত যে ঢেকিয়াজুলি যেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল আমাৰ কংগ্ৰেছৰ কৰ্মীসকলৰ ওপৰত কিমান অন্যায় হ'ল কিমান অত্যাচাৰ হ'ল আমি এই সময়তে দেখিছিলোঁ আৰু যোৱাকালিও আমি দেখিলোঁ যে যোৱাকালি আমাৰ এজন যুৱকৰ ওপৰত কেনেদৰে বিজেপি গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিলে আমি তাৰো আমি ছবি দেখা পাইছোঁ মোবাইল ফোনত কিন্তু মই ক'বলৈ বিচাৰোঁ সেই বিজেপি দলৰ গুণ্ডা বাহিনী আৰু সেই গুণ্ডা বাহিনীৰ চৰ্দাৰক ক'বলৈ বিচাৰিছোঁ মাত্ৰ 5 মাহ আছে 5 মাহ পিছত কংগ্ৰেছৰ পাৰ্টি গৰাকী জিকিব আৰু তাৰ পিছত বিজেপি দলৰ আৰু অন্যায় অত্যাচাৰ নহ'ব আজি যিসকলে বিশেষকৈ ঢেকিয়াজুলিত আজি বিজেপি দলৰ নেতৃত্ব লৈছে আজি তেওঁলোকে ৰাইজক সেৱা কৰিবলৈ অহা নাই নিজৰ অপৰাধৰ অহংকাৰ সৃষ্টি কৰিবলৈ আহিছে আৰু পৰৱৰ্তী দিনত ৰামায়ণৰ দৰে ঢেকিয়াজুলি ৰাইজ ওলাই আহি তেওঁলোকৰ অপৰাধৰ পাপৰ লংকা ধ্বংস কৰিবলৈ গৈ আছে দলৰ সদস্যসকল আপোনালোকে দেখিছে যে বিভিন্ন সময়ত বিজেপি কৰা মানুহবোৰ বিজেপি দলটোক ত্যাগ কৰি আমাৰ দলটোক উজ্জ্বল কৰিছে যোৱা 10 তাৰিখে এই মাহৰ 10 তাৰিখে বিজেপি দলৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া আমাক উজ্জ্বল কৰিলে যোৱা নিৰ্বাচনত হৰিয়া সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী গোপাল প্ৰধান ডাঙৰীয়া আমাক উজ্জ্বল কৰিলে যোৱা মাহৰ 10 তাৰিখে প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া যোগদান কৰিলে মানসী ৰক্ষী ডাঙৰীয়া যোগদান কৰিলে আৰু মই আপোনালোকক জনাবলৈ ভাল পাইছোঁ এই যোগদান কাৰ্যসূচী আগন্তুক দিনতো চলি থাকিব হঠাৎ কাৰণ হ'ল যে আজি বিজেপি দলৰ নেতৃত্ব এনেকুৱা কিছুমান মানুহসকলৰ হাতত আছে যিসকল ৰাজনীতি মাত্ৰ নিজকে আৰু ধনী কৰিবলৈ কৰি আছে মাত্ৰ নিজকে ধনী কৰিবলৈ নিজৰ পৰিয়ালৰ নামত মাটি কিনিবলৈ নিজৰ ল'ৰাৰ নামত সম্পত্তি গঢ়ি তুলিবলৈ মাত্ৰ সেই কাৰণে তেওঁলোকে বিজেপি কৰি আছে বা ৰাজনীতি কৰি আছে আৰু সেই কাৰণে এটা বিজেপি দলৰ ভিতৰত মানুহবোৰে কৈছে এইখন দল আমি চিনি পোৱা নাই এইখন দল এতিয়া দল হৈ থকা নাই এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্ম বা নিজৰ কোম্পানী বিজেপি দলৰ মানুহবোৰে কৈছে এইটো দল নহয় এটা ৰাজনৈতিক দলৰ ভিতৰত কিছু ৰাজনৈতিক চিন্তাধাৰা থাকে এটা ৰাজনৈতিক দলৰ ভিতৰত